ছাত্ৰ-ছাত্ৰীসকল আমি তোমাৰ দেখিছা আমাৰ ছাত্ৰ-ছাত্ৰী তোমালোকৰ বিশেষকৈ সৰু সৰু যিখিনি ভুল হৈ থাকে আমি সেই ভুলখিনিৰ ওপৰত আলোকপাত কৰি আছোঁ মই ইতিমধ্যে দুটাকৈ ভিডিঅ' আগবঢ়াই তোমালোকলৈ আৰু আমাৰ দৰ্শকসকলেও ৰাইজেও আঁকোৱালি লৈছে আজি মই তৃতীয় যদি খণ্ড আগবঢ়াবলৈ ওলাইছোঁ এতিয়া চোৱা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভুল কিছুমান হয় ভুল হয় দেই আমাৰ কি ভুলে মই লিখি দিম ওচৰত দেখা পাওঁ দেই আমি প্ৰত্যেকে চিনি পাওঁ এই শব্দটো ডেৰ হয়নে বাৰু THERE ডেৰ মই লগতে আৰু এটা শব্দ লিখিছোঁ THEIR ডেৰ এইটো ডেৰ উচ্চাৰণটো একেই হয় হয়নে চিনি পাইছে নাই বাৰু অ'কে আৰু এটা শব্দ মই লিখি দিছোঁ দুটা শব্দ লিখিম চাবা দেই ডে আৰ একেলগে গোৱাচোন লাগিলে কি হ'ব প্ৰত্যেক ডেৰ ডেৰ ডে আৰ লিখি দিলে কিন্তু কেতিয়াবা খেলি মেলি হৈ যায় ক'ৰবাত এইটো লিখিব লাগে উই ৰাইট দিছ এইটো লিখিব লাগে উই ৰাইট দিছ কেতিয়াবা এইটোতো খেলি মেলি পাওঁ হৈ যায় এই ভুলটো ভাঙি দিবৰ কাৰণে আজি আমি গোট খাইছোঁ সকলোৱে সহযোগ কৰিবা মই দেখাই দিছোঁ এতিয়া ডেয়াৰটো দেখিছা এই ডেয়াৰটো এটা কি জানানে এইটো এডভাৰ্ব এটা এইটো কি হয় এডভাৰ্ব হয় ই কিন্তু প্লেচ বুজায় কি বুজায় আমি যাক কওঁ এডভাৰ্বৰ প্লেচ প্লেচ বুজায় চাবা এটা বাক্য মই কম ইয়াৰ উদাহৰণ এটা দিছোঁ মই চাবা উদাহৰণটো মই দি দিছোঁ যে গ' ডেৰ হয় নাই বাৰু হয়ছেনে এইটো গ' ডেয়াৰটো যে তালৈ যোৱা তালৈ এইবিলাক অৰ্থ কৰিব ডেয়াৰ মানে স্থান বুজায় কি বুজাব আৰু এটা বাক্য চোৱা আই চ হিম মই তাক দেখিছিলোঁ কি কৈছোঁ বাক্য সকলোৱে কোৱা আই চ হিম ক'ত দেখিছিলা তাত দেখিছিলা তাত আৰু গম পাইছা নহয় ক'ত আৰু যিকোনো ঠাইতো হ'ব পাৰে আই চ হিম ডেৰ সেই ডেৰ দোকানৰ ওচৰতো হ'ব পাৰে টাউনো হ'ব পাৰে স্কুলতো হ'ব পাৰে এইটো স্থানবাচক শব্দ এটা আৰু এই ডেয়াৰটো আমি কিছু কিছু ক্ষেত্ৰত আচলতে বাক্যৰ আৰম্ভণিটোও কওঁ ক'ত কওঁ কিছুমান বাক্য আৰম্ভণি কৰিবৰ কাৰণে কওঁ তাৰ নামটো কি জানানে ইন্ট্ৰডাক্টৰী ডেৰ কি বুলি কয় দেখাই দিব বিজ্ঞানক ইন্ট্ৰডাক্টৰী ডেৰ ইন্ট্ৰডাক্টৰী বুলি কয় তাৰমানে কি এইটো ইন্ট্ৰডাকশ্যন কৰে বাক্যটো আগবঢ়াই দিয়ে চিনাকি কৰাই দিয়ে আমি বাক্য ক'ম দেই যে আমাৰ বিদ্যালয়ত এখন ফুলনি বাগিচা আছে বাক্যটো কি বুলি ক'ম দেয়াৰ ইজ এ ফ্লাৱাৰ গাৰ্ডেন ইন আৱাৰ স্কুল তাত দেয়াৰটো কোনটো লিখিছা এইটো THERE এইটো লিখিব লাগিব দেয়াৰ ইজ এ মেন বাট দেয়াৰ আৰ প্লেয়াৰ্ছ ইন দ্য প্লেগ্ৰাউণ্ড আমি তেনেকৈ কওঁ হয়নে তাত এই দেয়াৰটো ক'ব লাগিব বাক্যটো আৰম্ভণি কৰিছোঁ নাম তাৰ হ'ল কি ইন্ট্ৰডাক্টৰী ডে আৰু স্থান বুজাবৰ কাৰণেও কওঁ যে এডভাৰ্বৰ কাম কৰে গ' দেয়াৰ আই চ হিম দেয়াৰ এনেকুৱাবিলাকে ব্যৱহাৰ কৰা হয় এইটো ভুল কেতিয়াও নকৰিবা স্থান বুজা শব্দ এইটো চোৱা THEIR এইটো হ'ল পজেচিভ এডজেক্টিভ ফৰ্ম ইয়াকো ডে শব্দটোৰ THEY ডে যে লিখিছোঁ ইয়াৰ পজেচিভ এডজেক্টিভ ইয়াৰ অৰ্থ হ'ল সিহঁতৰ কি বুলি কওঁ আমি এইটো সিহঁতৰ বুলি বুজিম আৰু যদি কওঁ তেওঁলোকৰ হ'ব পাৰে তেখেতসকলৰ হ'ব পাৰে এইবিলাক অসমীয়াত বুজাই দেয়াৰ বুলি কয় উদাহৰণস্বৰূপে দিছ ইজ দেয়াৰ ফুটবল এইটো সিহঁতৰ ফুটবল সেইটো একেলগে খেলে হয় নহয় দিছ ইজ বা ডেট ইজ দেয়াৰ স্কুল ক'খন সিহঁতৰ স্কুল দেয়াৰ ক'ব লাগিব কি ক'ব লাগিব তাত এই দেয়াৰটো ক'ব লাগিব THEIR আকৌ যদি মই কওঁ দেয়াৰ ফুটবল সিহঁতৰ ফুটবল দেয়াৰ স্কুল সিহঁতৰ স্কুল তেনেকৈ বাক্য আৰম্ভ কৰিব পাৰিবা কিন্তু বি কেয়াৰফুল ই কি বুজাব সিহঁতৰ তেওঁলোকৰ কিন্তু শুনা মই যদি ভুলক্ৰমে বহাই দিওঁ আই চ হিম দেয়াৰ মই যদি এনেকৈ লিখি দিওঁ এনেকৈ লিখি দিলে হ'বনে এইটো ইয়াত এইটো খটা হৈ যাব নহ'ব I saw him there বুলি ক'লে সেইটোৱে এইটো কিন্তু নহ'ব
ঠিক আছে এই ভুল নকৰিবা ইফালে চোৱা ইয়াত দে এটা বেলেগ শব্দৰ ছাবজেক্ট হৈ বহিছে ই সিহঁত তেওঁলোক তেখেতসকল বুজায় এটা ছাবজেক্ট হৈ বহিব হয় নহয় ই হ'ল এটা পাৰ্চনেল প্ৰনাউন ই কি এটা পাৰ্চনেল প্ৰনাউন ৰ'বা ইয়াৰ কাৰণে আমি আৰ যোগ কৰিছোঁ কাৰণ প্লুৰেল নাম্বাৰ দেটো কি দেটো হ'ল থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ থাৰ্ড পাৰ্চন ইয়াৰ লগত সদায় ভাৰ্ব প্লুৰেল দিব লাগিব দে আৰ যে সিহঁত মোৰ বন্ধু ক'ব পাৰিবা দে আৰ মাই ফ্ৰেণ্ড কি বুলি ক'ব পাৰিবা সকলোৱে কোৱা বাক্যটো ইয়াত তোমালোকে আকৌ দে আৰ বুলিহে ক'ব লাগিব ইয়াত তুমি যদি আকৌ দে আৰ বুলি লিখি পেলাই মাই ফ্ৰেণ্ডছ কৈ দিয়া বাক্যটো ভুল হৈ যাব এই পাকটো কেতিয়াও ভুল নকৰিবা দেই এটা ইণ্টাৰেষ্টিং কথা এইকেইটা ইউ হেভ টু ন' দ্য ডিফাৰেঞ্চেছ বিটুইন দেৰ দে আৰ আপোনালোক ক্লিয়াৰ হৈছেনে আৰু ক'ব পাৰিবা যে দে আৰ মাই ফ্ৰেণ্ডছ বুলি মই ক'লোঁ দে আৰ দ্য ষ্টুডেণ্টছ অফ আৱাৰ স্কুল সিহঁত আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী এই বাক্যবিলাকত আমি দে আৰ ক'ব লাগিব এই ভুলবোৰ নকৰিবা মই পৰৱৰ্তী সময়ত তোমালোকে বাক্য লিখাই চাম আৰু মই চেক কৰিম ৱেডাৰ ইউ হেভ আণ্ডাৰষ্টুড দ্য ডিফাৰেঞ্চেছ অৰ নট ঠিকে আছে বুজি পাইছেনে বাৰু দেখাই দিয়া সকলোকে দেখাই দিয়া সকলোৱে বুজি পাইছেনে বাৰু আমি এনেকৈয়ে ইংৰাজী শিকিম সেইটো সহজকৈ টানকৈ নহয় ইংলিছ ইজ আৱাৰ লেংগুৱেজ হয় নাই উই হেভ টু লাৰ্ণ ইট অসমীয়াৰ নিচিনাকৈ সমানে আমি ইংৰাজী শিকিব লাগিব সেইটো এনেকুৱা নহয় যে আমি ইংলিছ শিকিছোঁ অসমীয়া শিকিব নালাগে নহয় আমি অসমীয়া খুব ধুনীয়া হ'ব লাগিব ইংৰাজী খুব